পাছ কৰিব, ফেল কৰাবিলাকক নামাতো। যিবিলাকে পৰীক্ষাত পাছ কৰিব তেওঁলোকক আমি আকৌ মাতিম আৰু দ্বিতীয়বাৰ আমি তেওঁলোকক 25,000 টকাকৈ একেলগে আমি দিয়াৰ ব্যৱস্থা কৰিম। পৰীক্ষাত পাছ কৰিলে পুৰস্কাৰ কি হ'ব? 25,000 টকা। 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় একাউণ্টত কিমান টকা আহিব? কিমান টকা আহিব? কেনেকে গম পালে কথাটো? মই য'তে যাওঁ মহিলাসকলে কয় 8,000। তেনে মই ভাবো এইটো কথাটো কেনেকে গম পালে? টিভিৰ পৰা গম পালে নে ফেচবুকৰ পৰা গম পালে? ঠিক আছে, কোনে কোনে টিভিৰ পৰা গম পালে আৰু কোনে কোনে ফেচবুকৰ পৰা গম পালে? বাপৰে, আপোনালোকে বহুত ফেচবুক চাই। ফেচবুক চাই মানে নিজৰ মোবাইল আছেই, গতিকে এই টকা দি আৰু মোবাইল কিনিব নালাগে। যি নহওক, সঁচা সঁচিকৈয়ে আপোনালোকে 20 তাৰিখে 8,000 পাই যাব। ঠিক আছে, এই মাহত পালে 10,000, পিছৰ মাহত পালে 18,000, 8,000, কিমান হ'ল? 18,000। এতিয়া মোক কওক, কংগ্ৰেছৰ দিনত কোনে কোনে 18,000 পাইছিলে? হাত দাঙকচোন। কংগ্ৰেছৰ দিনত 10,000 কোনে কোনে পাইছিলে? হাত দাঙক। কোনে কোনে পাইছিলে? একদম কওক। কোনে কোনে পোৱা নাছিল তেওঁলোকে এইবাৰ হাত উঠক। আৰে কোনেও পোৱা নাছিলে। কংগ্ৰেছৰ দিনত কি পাইছিলে? কি পাইছিলে? একো পোৱা নাই। কংগ্ৰেছে কি দিয়ে? মোক কেইদিনমান আগতে কংগ্ৰেছৰ MLA এজনে লগ পালে, যে মোক দাদা বুলি মাতে, যে দাদা আপুনি অৰুণোদয় বা এইবিলাক কিয় দি আছে? মই বোলো কিয়? বোলে এইবিলাক দি লাভ নাই, ইলেকশ্যনৰ আগতে ধুতি লুঙি দি দিব, ভোট পাই যাব। তেতিয়া মই ক'লো যে তই কংগ্ৰেছত থাকি মোৰতো গোবৰ হৈ গ'ল, এতিয়াও ধুতি লুঙি দিন আছে নেকি? এতিয়া আপোনালোকে মোক কওক, ধুতি লুঙি ভাল নে অৰুণোদয় ভাল? অলপ ভাবি চিন্তি কওক, ধুতি লুঙি ভাল নে অৰুণোদয় ভাল? ধুতি লুঙি ভাল নে লাখপতি বাইদেউ ভাল? আজি আপোনালোকে চাওক, কংগ্ৰেছৰ দিনত এটা ভোট আপোনালোকে বিজেপিকো দিছে, আগতে এটা ভোট কংগ্ৰেছকো দিছিলে, কিন্তু কংগ্ৰেছে কেতিয়াও এনেধৰণে মহিলাসকলক মাতি মহিলাসকলক সন্মান দিয়া নাছিল। আজি আপোনালোকৰ মিটিং 1টা বজাত, আপোনালোকক আহিব কৈছে 11টা বজাত, আপোনালোক কেইটাত আহিছে? ৰাতিপুৱা 8টা বজাতে। তাৰমানে আপোনালোকৰ মনত কিমান উৎসাহ আছে যে আমি কিবা এটা পাম, কিবা এটা কৰিম। কিন্তু আগতে যদি এই কামবিলাক আমি কৰি থাকিলোহেঁতেন, আজি আমি বহুত দূৰ আগুৱাই গলোহেঁতেন। যি নহওক, আজি আমি এটা সংকল্প লৈছো যে অসমৰ মহিলাসকলক আমি লাখপতি বাইদেউ নিৰ্মাণ কৰিম। আৰু মোৰ বিশ্বাস আছে যে আপোনালোকে এই টকাৰ সৎ ব্যৱহাৰৰ জৰিয়তে সকলোৱে নিজক এগৰাকী সুযোগ্য নাৰী হিচাপে সমাজত প্ৰতিষ্ঠা কৰিব। আমাৰ চৰকাৰে নাৰীক সন্মান কৰিছে, কিষাণ ক্ৰেডিট কাৰ্ড, কিষাণ সন্মান নিধিৰ জৰিয়তে কৃষকক সন্মান দিছে, নিযুত মইনাৰ জৰিয়তে ছোৱালীক পঢ়াৰ ৰাস্তা উলিয়াই দিছে, আৰু এতিয়া আমি ফেব্ৰুৱাৰী মাহৰ পৰা নিযুত বাবু আঁচনিও কৰিম, যাতে ল'ৰাবিলাকে পঢ়াৰ কাৰণে স্কলাৰশ্বিপ পাব পাৰে। আমাৰ চৰকাৰে আপোনালোকক ৰেচন কাৰ্ড দিছে। মই অলপ আগতে হিচাপ কৰিছিলো, আমাৰ দুলিয়াজান সমষ্টিত তেৰজ গোৱালা ডাঙৰীয়াৰ নেতৃত্বত 30,501টা পৰিয়ালে আজি অৰুণোদয় আঁচনি লাভ কৰিছে। তেৰজ গোৱালা ডাঙৰীয়াৰ প্ৰচেষ্টাত আমাৰ দুলিয়াজানৰ 1,697 গৰাকী ছাত্ৰীয়ে নিযুত মইনা আঁচনি লাভ কৰিছে। আজি আমাৰ সমষ্টিত এটিকলি দুটিপাত আঁচনিৰ জৰিয়তে 14,848 গৰাকী শ্ৰমিক উপকৃত হৈছে। আৰু এটা মোক ইয়াতে মই সংখ্যা পাইছো যে আমাৰ দুলিয়াজানত ৰেচন কাৰ্ড পাইছে 48,550 গৰাকী পৰিয়ালে, বিনামূলীয়া চাউলো পাইছে, আৰু 100 টকাত 1 কেজি দালি, 1 কেজি নিমখ, 1 কেজি চেনিও পাব পাৰিছে। আপোনালোকে কিনিছে নে নাই? দালি কিনিছে?
চেনি কিনিছে, চেনি আৰু দালিটো ভাল নে বেয়া? সবে কওকচোন, চেনিটো ভাল নে বেয়া? দালি ভাল নে বেয়া? চাউল পালে, দালি পালে, চেনি পালে, নিমখ পালে, আৰু কি লাগিব? আৰু কি লাগিব? তেল লাগিব। 1 লিটাৰ নে আধা লিটাৰ? পুৰা 1 লিটাৰ। বাপৰে, চাউল, দালি, তেল, নিমখ, লগতে মিঠাতেল, তেতিয়া গোটেই কামখিনি হৈ যায়, হয়নে? এতিয়া মই কৈ আছো যে এইবাৰ আপোনালোকে বিজেপিৰ চৰকাৰটো বনাই দিয়ক, 100 টকাটো দিব নালাগে, দালি, চেনি, নিমখ, তেল এনে পাই যাব। ভাল হ'ব নে বেয়া হ'ব? বিজেপিক ভোট দিব নে নিদিব? দিব। ঠিক আছে, আপোনালোকে ভোট দিব, আৰু আপোনালোককো মই বিনা পইচাত দালি, তেল, নিমখ, চেনি এইটো আপোনালোকৰ ঘৰত আপোনালোকে পাই যাব 100%। আজি মই দুলীয়াজানত বহুত দিনৰ মূৰত আহিছো, আৰু মই তেৰছগোৱালা যেতিয়া ইলেকশ্যন উঠিছিল তেতিয়াও মই দুলীয়াজানত আহিছিলো। MP ইলেকশ্যনৰ সময়তো মই দুলীয়াজানত আহিছিলো। মই এটা কথা দেখিছো যে আমাৰ সমষ্টিবিলাকত যোনে MLA হয়, কিবা নহয় কিবা কাম সবেই কৰে, কিন্তু আজি আপোনালোক আচৰিত হ'ব যে দুলীয়াজান সমষ্টিত চৰকাৰে তেৰছগোৱালাৰ অনুৰোধত যোৱা 5 বছৰ ৰাস্তা বনাবৰ কাৰণে 600 কোটি টকা দুলীয়াজান সমষ্টিত দিছে। আজি দুলীয়াজানত 206 কিলোমিটাৰ ৰাস্তা হৈছে। আমাৰ কঁঠালগুৰিৰ পৰা দিচাংকিনাৰ বঙালীলৈ মৰাণ নাহৰকটীয়া পথ আজি উন্নীতকৰণৰ কাম চলি আছে। কিমান টকা দিছে চৰকাৰে? 256 কোটি টকা। আজি লাহোৱাল, নতুন আলি, টিংৰাই, তিৱাৰীগোলা, চাবুৱা, লাহোৱাল পথৰ কাৰণে চৰকাৰে কিমান টকা দিছে? 93 কোটি টকা দিছে। ৰাস্তাৰ কাম চলি আছে। আজি চৰকাৰে 28 কোটি টকা দিছে 10 কিলোমিটাৰ টিংৰাই তিনিআলিৰ পৰা LBT পথ, জয়পুৰ আলি পথ হৈ দেওহাল তিনিআলিৰ পৰা মাধৱপুৰ তিনিআলিলৈ পথৰ উন্নতিকৰণৰ কাম আজি আৰম্ভ হৈছে। আজি আমাৰ মাধৱপুৰ টিপলিং পথত আমি ৰেলৰ ওপৰত ফ্লাইঅভাৰ কৰিছো। অহা ফেব্ৰুৱাৰী মাহত কোনোবা এটা দিনত আহি মই ফিটা কাটিব আহি যাম। ফ্লাইঅভাৰৰ কাম আজি কমপ্লিট হৈছে। আৰু নতুনকৈ নাহৰকটীয়া দুলীয়াজান পথত 91 কোটি টকা খৰচ কৰি আমি আৰু এখন ৰেলৰ ওপৰত ফ্লাইঅভাৰ নিৰ্মাণৰ কাম চলাই আছো। আজি আমাৰ এই সমষ্টিত মথাউৰিয়ে হওক, ৰাস্তাই হওক, কেইবাখনো স্কুল বনাবৰ কাৰণে আমি 7.5 কোটিকৈ টকা দিছো। আজি আপোনালোকে দেখিব যে যোৱা 5 বছৰত আমাৰ বিধায়ক তেৰছগোৱালা ডাঙৰীয়াৰ নেতৃত্বত, সাংসদ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আমাৰ দুলীয়াজান সমষ্টি কিমান দূৰ আগবাঢ়িলে। অলপ আগতে মোক তেৰছগোৱালাই কৈ আছিলে যে দুলীয়াজানত এখন মিউনিচিপালিটি বনাব লাগে। মই তেওঁক কৈছো যে ৰাইজৰ যদি আপত্তি নাই আমি ইয়াত মিউনিচিপালিটিও বনাই দিম। সকলোকে লৈ পেলাই ৰাইজৰ মতামতটো আমি লৈ ল'ব লাগে। আজি এই যে উন্নতিবিলাক, আজি আমাৰ ডিব্ৰুগড় জিলাত কিমান উন্নতি হ'ল, দুলীয়াজানত কিমান উন্নতি হ'ল, অসমত কিমান উন্নতি হ'ল। যোৱা 5 বছৰত ৰাইজে ভাবিব নোৱাৰাকৈ আমাৰ ৰাজ্যখনত আজি এটা চকুত লগা উন্নতি আমি দেখা পাইছো। এদিন অসমৰ পৰিচয় আছিলে যে অসম মানে বোমা বিস্ফোৰণ, অসম মানে বন্দুক, অসম মানে গ্ৰেনেড। আজি অসমৰ পৰিচয় কি? অসম মানে 1 টকাও ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি, অসম মানে আজি অৰুণোদয়, অসম মানে আজি উদ্যোগীকৰণ, অসম মানে ব্ৰহ্মপুত্ৰৰ ওপৰত নতুন দলং, অসম মানে আজি ডেভেলপমেণ্ট। এই ৰাজ্যখনৰ পৰিচয় কি আছিল? সন্ত্ৰাসবাদ, হিংসা, আন্দোলন। আজি এই ৰাজ্যৰ পৰিচয়